আজি কুমাৰ উত্তমৰ জন্মদিন। কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তাল ৰাজে। আৰু ছাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰাটো মই তোমাক বাৰে বাৰে সৰ্ৰানীৰ কাষলৈ যোৱাত বাধা দিয়াৰ স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰ্ৰানীৰ কাষত উপস্থিত হোৱা। আজি মোৰ শেষ বাধা, তুমি আৰু সৰ্ৰানীৰ কাষলৈ যাব নোৱাৰা। কোৱা কোৱা বিদুষিনী, তুমি মোৰ বাক্য পালনত কিয় ইমান অৱহেলা কৰিছা? ইয়াৰ উচিত উত্তৰ দিয়া। মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। হৰিৰাণীয়েও মোক অপাৰ স্নেহ কৰে। সেইকাৰণে হৰিৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ না। আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যত বাধা দি কূটনীতিজ্ঞ সৰ্ৰানীৰ পাপ আলোচনাত নিমগ্ন থাকি তুমি মোক সৰ্বনাশ কৰি পেলাইছা। কোৱা বিদুষিনী, এই অপৰাধৰ বাবে তুমি অপৰাধী হয় নে নহয়? হৰিৰাণী কূটনীতিজ্ঞ বুলি আপুনি কেনেকৈ জানিলে? মই সকলো জানো। সৰু ৰাণীৰ কাৰণে বৰ ৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলাৰ পাত্ৰ হৈ পৰিছে। একেই ৰজাৰ